আমি প্ৰতি বছৰে মই এইখন পাতি আহোঁ মিষ্টাৰ 2021 এবাৰে আমাৰ এইখন মিছ ইউনিভাৰ্ছ হোৱা কাৰণ কি আছিল? এইবাৰ পাতাৰ উদ্দেশ্যটো আমাৰ এটা বিশেষ মৰ্যাদা আমাৰ এটা ক্লাব গৈছে এটা যিটো নাম হৈছে ছ'চাইটি স্পটলাইট অফিচিয়েল। এইটোৰ পৰা আমি প্ৰশিক্ষণ দিওঁ, ফ্ৰী প্ৰশিক্ষণ বিনামূলীয়া। ইয়াতে আমাৰ মানে ধনী গৰীব একো নাই, সকলো সমান। আৰু ইয়াতে আমাৰ কাৰাটে, এংকৰিং, ডান্স, তাৰপিছত নাটক মানে ইত্যাদি বহুত ধৰণৰ নলেজো দিয়া হয়, ইয়াতে শিকা হয়। আৰু আমি এতিয়া লোকেশ্যনটো আমি ৰাজকুমাৰ পুৰন্দৰ MD স্কুল ইয়াতে ৰখাৰ বাবে আমি অনুষ্ঠানখন ইয়াতে পালোঁ। আৰু অনুষ্ঠানখনৰ বিশেষ মূল্য হৈছে সৌন্দৰ্যৰ পঢ়িয়াটো ভাল হ'ব কাৰণ এইবোৰ প্ৰশ্ন জানিব লাগিব। তাৰ পিছত বহুতে হয়তো কিছুমানে গম বুজি পাইছে মডেলিং বস্তুটো কি ফেশ্বন বস্তুটো, আৰু কিছুমানে হয়তো বুজি পোৱা নাই। তো মই চেষ্টা কৰি আছোঁ, মই যিমান পাৰোঁ আমাৰ ৰাজ্যখনক আমাৰ গাঁওখনক বুজাব চেষ্টা কৰি আছোঁ যে এইখন এখন প্লেটফৰ্ম আমাৰ প্ৰতিভা দেখাবৰ কাৰণে। আমাৰ প্ৰতিভা বহুত ধৰণৰ আছে আৰু সৌন্দৰ্যটো এটা বেলেগ সৌন্দৰ্য যে কোনোবা ক'লা কোনোবা বগা সেইটো নহয়, যাৰ ভিতৰত গুণ আছে যাৰ ভিতৰত আছে আমি সেই লৈ আমি আমাৰ শদিয়াটো ধুবুৰীৰ পৰা ল'ৰা ছোৱালী ৰংধুলি আগিয়া দুধনৈ তাৰ সিফালৰ পৰা আহিছে কোকৰাঝাৰ বঙাইগাঁও সকলো ফালৰ পৰা আহিছে। আৰু আমাৰ ইতিমধ্যে কিছ কেটেগৰী আৰু টেন্স কেটেগৰীত সমাপ্ত হ'লে এতিয়া আমাৰ মিষ্টাৰ আৰু মিছ চলি আছে। আজি আমাৰ যোনখন অনুষ্ঠানত গেলেক্সি কোনো হ'ব মিছ গেলেক্সি মিষ্টাৰ গেলেক্সি সেইটো আমাৰ এতিয়া চলি আছে। সেইটো আমাৰ কিছুমান ভিতৰত শেষ হ'বহি। আৰু এটাই মই অনুৰোধ জনাওঁ, যদি কিছুমান ল'ৰা ছোৱালী যদি শিকিবলৈ মন আছে আমাক গ্ৰুপক আহি পেলাই লগ কৰক। ছ'চাইটি স্পটলাইট অফিচিয়েল, ছ'চাইটি স্পটলাইট অফিচিয়েলৰ এটা কণ্টেক্ট নম্বৰ আছে, এইটো 6001828652। এইটোত কণ্টেক্ট কৰি পেলাই আমাৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি পেলাই ইয়াৰ পৰা যাতে সিহঁতে ভাল এটা ডেভেলপমেণ্ট পায়, যাতে স্কেল পায় তেনেকুৱা সহায় দিছে। মই ইয়াতে বিশেষ যিহেতু আমাৰ কম সময়ৰ ভিতৰতে আমাৰ অনুষ্ঠানখন পতা হৈছে, আৰু লগতে মই এটা বিশেষ আকৌ এজনক ধন্যবাদ দিব খোজোঁ, আমাৰ ভূপেন ৰায় ডাঙৰীয়াক, যিহেতু বহুত ব্যস্তৰ মাজতো আমাক সময় দিয়াৰ বাবে এইখন অনুষ্ঠানত অহাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ। আৰু আমাৰ বিশেষ মানে খুবেই কম পাইছোঁ অনুষ্ঠানখন পতাৰ বাবে। আৰু প্ৰতি বছৰে ধৰ মানে আমি মিলাতে ধৰ চবেই বেলেগ বেলেগ ঠাই থাকে, তো তেনেকুৱাকৈ একলগ হোৱাটো সময় থাকে। তথাপি আমি যিখিনি পাইছোঁ আমি চেষ্টা কৰিছোঁ, চেষ্টা কৰি পেলাই আমি অনুষ্ঠানখন যাতে ভালে ভালে পাৰ কৰালোঁ। আৰু এই অনুষ্ঠানখনৰ এটাই কি আমাৰ বহুতে সহায় কৰিছে, আমাৰ স্কুলৰ ছাৰ বাইদেউ সহায় কৰিছে, আমাৰ এই ধৰ গাঁৱৰ মানুহে সহায় কৰিছে, কিছুমান দোকান কিছুমান ধৰ হস্পিটেলৰ মানুহ আমাক বহুত মানে বিশিষ্ট মানুহে আমাক এইখন চৰকাৰে সহায় কৰিছে আৰু যাতে কৰিছে আগবঢ়াই দিয়াৰ কাৰণে আমাক সুবিধা আছে।